নমস্কাৰ বন্ধু বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি মোৰ ফাৰ্মৰ 20 দিন হ'ল। ইতিমধ্যে মোৰ কোম্পানীৰ ফালৰ পৰা মানুহ আহি পেলাই ৱেইট কৰি গ'ল, বা FCR কিমান আছে, বা কি হৈছে, মোৰ ফাৰ্মখনৰ কেনেকুৱা কণ্ডিশ্যন হৈ আছে, বা কেনেকুৱা কি হ'ব, বা কি কৰিব লাগিব, মই কি কৰিলোঁ সেইখিনি জনাম। বিশেষ কেইটামান কথা লৈ আহিছোঁ। বন্ধু এজনে মোক ফোন কৰিছিলে যে তেখেতে নতুনকৈ ফাৰ্ম কৰিছে, ফাৰ্মখন কেনেকৈ কিমান দীঘল কৰিব লাগিব, বা কিমান স্কোৱাৰ ফুট হ'লে কিমান পোৱালি দিয়ে, এই সবিশেষখিনি মোক সুধিলে। মই বোলো মই যিমানখিনি পাৰোঁ ক'লোঁ, আৰু ভিডিঅ'বোৰ চাবলৈ দিলোঁ। মই ভিডিঅ'বোৰততো যথেষ্টখিনি মই কৈছোঁৱেই। তথাপিও আজি ফাৰ্ম এখনত মেনুৱেল ডিংকাৰ হ'লে ভাল নে অটো ডিংকাৰ হ'লে ভাল, মই সেইখিনিও ক'বলৈ বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, ফাৰ্ম এখনত মোৰ প্ৰথম যেতিয়া মই ফাৰ্ম কৰিছিলোঁ তেতিয়া মই মেনুৱেল ডিংকাৰ আছিলে। তাৰপিছত মোৰ ফাৰ্ম বহলাই যোৱাৰ কাৰণে মই অটো ডিংকাৰ কৰিলোঁ। তাৰ বিনিময়ত মোৰ কাম অলপ কমিছে, নহ'লে বহুত কষ্ট হয়, সেইকাৰণে মই অটো ডিংকাৰ লগালোঁ। মই চাওক, অটো ডিংকাৰ 3টা তেওঁ কৰিছিলে যে আপুনি কেইটা ছিষ্টেমত কৰিছে। মই এই 2টা আৰু 3টা, মই 3টা ইয়াত লাইন কৰিছোঁ। আপোনালোকে 3টা কৰিব পাৰে বা 4টাও কৰিব পাৰে। এয়া দেখিছে, মই 3টা লাইন কৰিছোঁ। মোৰ প্ৰস্থটো আছিলে 22 আৰু লংটো আছিলে 140 এইখন ফাৰ্মৰ। সেইকাৰণে মই 22 হোৱাৰ কাৰণে মই 3টা লাইনে কৰিলোঁ। আপোনালোকে 4টা লাইনো কৰিব পাৰে, তাত কোনো আপত্তি নাই বা কোনো প্ৰব্লেম নাই, 3টা লাইনো কৰিব পাৰে। বান্ধৱীসকল, আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে 3টা লাইন কৰিলে কি লাভ হয়, বা 3টা লাইন কৰিলে মই লাভটো এইটোৱে পাইছোঁ যে পোৱালিবোৰৰ স্পেচটো বেছি হৈ থাকে, সেইটো কাৰণে ভাল। আৰু 4টা লাইন কৰিলে মানে কি হয়, পানীটো ঘনাই পায়, ওচৰা-ওচৰি হয়, সেইকাৰণে 4টা লাইন কৰিলে ভাল। বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া অটো ডিংকাৰ ব্যৱহাৰ কৰিব, যেতিয়া অটো ডিংকাৰ কৰিম বুলি ভাবিব, তেতিয়া প্ৰথমতে আপোনালোকে এইবোৰ দেখিছেনে, এই পাইপবোৰ তেখেতে মোক কমেণ্ট কৰিছিলে কেনেকৈ কৰিব লাগে। এই পাইপবোৰ জইন কৰিব, এই 10 ফুটি পাইপ থাকে। মই 130 টকাকৈ পাৰ পিচ আনিছিলোঁ 10 ফুটি পাইপ। এইটো 1 ইঞ্চি পাইপ। এইটো দেখিছে, এই লক আছে, এই লগটো এই ইডালৰ লগত এডাল আঠা দি পেলাই, ফেভিকল আঠা দি পেলাই আপোনালোকে আঠা হাৰ্ডৱেৰ দোকানতে দিব, এইটো জইন কৰিব। জইন কৰাৰ পিছত আপোনালোকৰ যিমানখন ফাৰ্ম আছে আপোনালোকে সেই গোটেইখিনি তেনেকৈ জইন কৰি ল'ব। পাইপবিলাক জইন কৰাৰ পিছত আপোনালোকে বলটোপ চিনি পায় নিশ্চয়, বলটোপ যিবিলাক ঘৰত ব্যৱহাৰ হয়, সেই বলটোপ লৈ পেলাই, এইটো দেখিছে, এই বলটোপ লৈ পেলাই এইটো গৰম কৰি পেলাই, দুডাল বলটোপ ল'ব, এটা গৰম হ'ব, ইটো আকৌ হিট দি থ'ব। এইটো ফুটা কৰিব বলটোপটো জোখুৱাই। ফুটা কৰাৰ পিছত ইয়াত এটা ভিতৰত কানেকশ্যন আছে, এইটো এমচিল দি পেলাই ধুনীয়াকৈ মিঠাতেল আৰু এমচিল লগাই পেলাই এইটো প্ৰলেপ দিব। আপোনালোকে এটা ধ্যান দিব, যেতিয়া আপোনালোকে এমচিলটো দিয়াক 2-3 মিনিট শুকাবলৈ দিব, তাৰপিছতহে আপোনালোকে এইটো পানীটো কানেকশ্যনটো কৰাব বা পানীটো আহিবলৈ দিব। দেখিছে, মই এইটো প্ৰায় 6 ফুটৰ আঁতৰে দিছোঁ। আপোনালোকেও তেনেকৈ দিব পাৰে। 6 ফুটৰ আঁতৰে দিছোঁ মই। দেখিছে, 6 ফুটৰ আঁতৰে দিছোঁ। দেখিছে, আপোনালোকে সেইটো বলটোপ দি পেলাই আপোনালোকে হেৰি কৰিব পাৰে, ফুটা কৰি ল'ব পাৰে। ফুটা কৰাৰ পিছত আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে। দেখিছে, মই বলটো ব্যৱহাৰ কৰিছোঁ। তালৈকে মই প্ৰায় 70 পিচমান লাগিছে। আপোনালোকে 5 ফুটৰ আঁতৰে দিব পাৰে। অটো ডিংকাৰ মই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে অটো ডিংকাৰ ব্যৱহাৰ কৰিব পাৰে, বা যিটো কাপ ডিংকাৰ নতুনকৈ ওলাইছে সেইবোৰো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ নিজৰ কথা। মই এইটো ভাল পাইছোঁ, কিন্তু ইয়াত মানে এটা প্ৰব্লেম হয়। ইয়াত এই পানীটো মানে সিহঁতে যেতিয়া লৰচৰ কৰে, বা যেতিয়া আহে, যেতিয়া ভুচিটো ৰেকিং কৰা যায়, তেতিয়া মানে পানীটো পেলাই দিয়ে। এইটোৱে প্ৰব্লেম পাইছোঁ মই, বাকী একো প্ৰব্লেম পোৱা নাই। চাওক, এইবিলাক চব মই এমচিল দি পেলাই মাৰিছোঁ। এয়া এমচিল ধুনীয়াকৈ 6 ফুটৰ আঁতৰে আছে। আপোনালোকেও তেনেকৈ এমচিল দি পেলাই হেৰি কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকক দেখুৱালোঁ যে মই কেনেকৈ পাইপলাইনটো কৰিছোঁ, বা মই অটো ডিংকাৰটো কেনেকৈ ব্যৱহাৰ কৰিছোঁ। আৰু বিশেষকৈ আজি 20 দিন আছিলে, 20 দিনত ৱেট মোৰ ভাল আহিছে, যথেষ্টখিনি ৱেট আহিছে। মই দেখুৱাম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই অলপ আগতে ফৰ্মেলিনটো স্প্ৰে কৰিলোঁ। মই 3-4 দিনৰ মই ফৰ্মেলিনটো স্প্ৰে কৰোঁ। অকণমান চৰ্দি হোৱা নিচিনা অকণমান প্ৰভাৱ পাইছিলোঁ, সেইকাৰণে মই ফৰ্মেলিনটো মাৰিলোঁ। আপোনালোকে ফৰ্মেলিনটো মাৰিব পাৰে। ফৰ্মেলিনটো মাৰিলে বহুত ভাল, চৰ্দি আঁতৰ হয়, দূৰ হয়। আৰু মেডিচিন খুৱাব পাৰে, বা হালধিৰ ৰসটোও খুৱাব পাৰে।
আজি মোৰ 20 দিন হৈছে। 20 দিনৰ মোৰ FCR কিমান হ'ল মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। মৰ্টেলিটি বাৰু কমেই হৈ আছে, কিন্তু FCRটো মোৰ আজি কিমান হৈছে মোৰ দেখুৱাবলৈ প্ৰয়াস কৰিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ধুনীয়াকৈ চাই থাকিব, তেতিয়া আপোনালোকে গম পাব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অশেষ মৰম পাইছোঁ। অশেষ মৰম পোৱাৰ কাৰণে মই ভিডিঅ'বোৰ বনাবলৈ সুবিধা হৈছে। মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এয়া চাওক, আজি মোৰ FCRটো চাওক। FCR 131 29 থাকিব লাগে। ৱেইটটো মোক কমাই লিখিছে, সেইটো কাৰণে মোৰ FCRটো অলপ বেছি হোৱা নিচিনা হৈছে। কিন্তু FCR যদি কমাই লিখা হয়, মোৰ FCRটো কমিল হয়, ৱেইটটো বেছিকৈ লিখা হয়। আৰু মোৰ আজি ফাৰ্মৰ দেখুৱাবলৈ অকণ দিগদাৰ হৈছে, সেইকাৰণে ধৰিবলৈ। এয়া দেখিছে মোৰ 20 দিন হৈছে। মৰ্টেলিটি 37 হৈছে 20 দিনত। ভালেই হৈ আছে বাৰু মোৰ হিচাপত। আপোনালোকে জনাবচোন কেনেকুৱা হৈ আছে, আপোনালোকে জনাব। বন্ধু-বান্ধৱীসকল, দেখুৱালোঁ আজি মই ভিডিঅ'টোৰ মাধ্যমে যে পাইপলাইনটো কেনেকৈ কৰিছোঁ বা আপোনালোকে কেনেকৈ কৰিলে ভাল হ'ব। পাইপলাইন কৰিলে ভাল হয়নে, বা মেনুৱেল লিংকাৰ ব্যৱহাৰ কৰিলে ভাল হয়নে, অটো ডিংকাৰ ব্যৱহাৰ কৰিলে ভাল হয়, আপোনালোকক জনালোঁ। অটো ডিংকাৰ ব্যৱহাৰ কৰিলে কি লাভ হয়, বা মেনুৱেল লিংকাৰ ব্যৱহাৰ কৰিলে কি লাভ হয়, আপোনালোকে নিশ্চয় গম পাব। যোনসকলে ফাৰ্ম কৰি আছে বা যিসকলে ফাৰ্ম নতুনকৈ কৰিম বুলি ভাবিছে, আপোনালোকে মোৰ ভিডিঅ'ৰ লগত সদায় জড়িত হৈ থাকিব। নতুন ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰি যাম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।